সৌৰভ গগৈ এবাৰে গৈছে বুলি কৈছে পাকিস্তানত। চাওক, পাকিস্তানত এবাৰ হ'ল, দুবাৰ গ'ল। যোৱা বুলিতো নিজে স্বীকাৰ কৰিলে না। গতিকে পাকিস্তানত যদি এজন মানুহ যায়, কেইদিন আছিলোঁ, কাক লগ পাইছিলোঁ, কাৰ লগত ফটো উঠিলোঁ, কাৰ ঘৰত ভাত খালোঁ, গোটেইখিনি ভাৰত চৰকাৰক জনাব লাগিব নে নালাগে? মই যদি আজি 10 দিন পাকিস্তান যাওঁ, কিজানি পাকিস্তানত মই কি কামত গ'লোঁ, কোনে মোক ৰিচিভ কৰিলে, কাৰ লগত থাকিলোঁ। যদি মই 2 দিনো পাকিস্তানত যাওঁ, জীৱনভৰ মই পাকিস্তানৰ ব্লেকমেইলিঙত থাকিম। পাকিস্তানে যি কয় তাকে শুনিব লাগিব, নহ'লে কম ফটোখন ৰিলিজ কৰি দিম, ভিডিঅ' ৰিলিজ কৰি দিম, তেতিয়া কি হ'ব? আজি মই পাকিস্তান গ'লোঁ 3 দিন, কাকো কোৱা নাই, মই আহিলোঁ, তাত মোৰ ফটো নাথাকিব। তেওঁলোকে মোৰ ভিডিঅ' নাৰাখিব, মই কাৰ লগত বহিলোঁ, আৰ্মিৰ লগত বহিলোঁ, ISIৰ লগত বহিলোঁ, কাৰ লগত বহিলোঁ। তাৰপিছত কি ক'ব যে তুমি অসমৰ মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী বা আমি যি ক'ম তাৰ মতে তুমি চলি থাকিব লাগিব। সেইটোতো আৰু ডেঞ্জাৰাছ। তেতিয়া টুইটাৰ আছিল নে নাই, ফেচবুক আছিল নে নাই, আমি পাকিস্তানত ক'ত গৈছোঁ ফটো দিছিলোঁ নেকি, টুইটাৰত ফেচবুকত দিছিলোঁ নেকি? গতিকে 80টা মানুহৰ আগত প্ৰতিদিনত ক'লে ঝামেলাটো মৰি নাযাব। 3.5 কোটি মানুহৰ আগত ক'ব লাগিব না যে মই কাৰ ঘৰত ভাত খালোঁ, কেইদিন আছিলোঁ। আৰু বিয়া হোৱাৰ লগত পাকিস্তান যোৱাৰ কি সম্পৰ্ক? মানুহে বিয়া হৈ ছুইজাৰলেণ্ড যায়, কাশ্মীৰ যায়, মানুহে বিয়া হৈ পেলাই ইংলেণ্ড যায়, আমেৰিকাত যায়। পাকিস্তানত যোৱা শুনিছে নেকি আজিলৈকে কোনোবা বিয়া হৈ পেলাই? এইবিলাক অদ্ভুত কথা নিতুমণি শইকীয়াক ক'ব পাৰে, আমাক ক'ব নোৱাৰে নহয়। সৌৰভ গগৈ এবাৰে গৈছে বুলি কৈছে পাকিস্তানত। চাওক, পাকিস্তানত এবাৰ হ'ল, দুবাৰ গ'ল। যোৱা বুলিতো নিজে স্বীকাৰ কৰিলে না। গতিকে পাকিস্তানত যদি এজন মানুহ যায়, কেইদিন আছিলোঁ, কাক লগ পাইছিলোঁ, কাৰ লগত ফটো উঠিলোঁ, কাৰ ঘৰত ভাত খালোঁ, গোটেইখিনি ভাৰত চৰকাৰক জনাব লাগিব নে নালাগে? মই যদি আজি 10 দিন পাকিস্তান যাওঁ, কিজানি পাকিস্তানত মই কি কামত গ'লোঁ, কোনে মোক ৰিচিভ কৰিলে, কাৰ লগত থাকিলোঁ। যদি মই 2 দিনো পাকিস্তানত যাওঁ, জীৱনভৰ মই পাকিস্তানৰ ব্লেকমেইলিঙত থাকিম। পাকিস্তানে যি কয় তাকে শুনিব লাগিব, নহ'লে কম ফটোখন ৰিলিজ কৰি দিম, ভিডিঅ' ৰিলিজ কৰি দিম, তেতিয়া কি হ'ব? আজি মই পাকিস্তান গ'লোঁ 3 দিন, কাকো কোৱা নাই, মই আহিলোঁ, তাত মোৰ ফটো নাথাকিব। তেওঁলোকে মোৰ ভিডিঅ' নাৰাখিব, মই কাৰ লগত বহিলোঁ, আৰ্মিৰ লগত বহিলোঁ, ISIৰ লগত বহিলোঁ, কাৰ লগত বহিলোঁ। তাৰপিছত কি ক'ব যে তুমি অসমৰ মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী বা আমি যি ক'ম তাৰ মতে তুমি চলি থাকিব লাগিব। সেইটোতো আৰু ডেঞ্জাৰাছ। তেতিয়া টুইটাৰ আছিল নে নাই, ফেচবুক আছিল নে নাই, আমি পাকিস্তানত ক'ত গৈছোঁ ফটো দিছিলোঁ নেকি, টুইটাৰত ফেচবুকত দিছিলোঁ নেকি? গতিকে 80টা মানুহৰ আগত প্ৰতিদিনত ক'লে ঝামেলাটো মৰি নাযাব। 3.5 কোটি মানুহৰ আগত ক'ব লাগিব না যে মই কাৰ ঘৰত ভাত খালোঁ, কেইদিন আছিলোঁ। আৰু বিয়া হোৱাৰ লগত পাকিস্তান যোৱাৰ কি সম্পৰ্ক? মানুহে বিয়া হৈ ছুইজাৰলেণ্ড যায়, কাশ্মীৰ যায়, মানুহে বিয়া হৈ পেলাই ইংলেণ্ড যায়, আমেৰিকাত যায়। পাকিস্তানত যোৱা শুনিছে নেকি আজিলৈকে কোনোবা বিয়া হৈ পেলাই? এইবিলাক অদ্ভুত কথা নিতুমণি শইকীয়াক ক'ব পাৰে, আমাক ক'ব নোৱাৰে নহয়।